এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ পৰা নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত প্ৰতিভা শিতানত লগ পাওঁ হওক এগৰাকী নতুন প্ৰজন্মৰ কণ্ঠশিল্পী। তেখেতৰ সৈতে কথা পাতিছে শ্ৰুতি ডেকাই। নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ এক বিশেষ অনুষ্ঠান প্ৰতিভা। এই প্ৰতিভা অনুষ্ঠানৰ প্ৰতিটো খণ্ডতে আমি লৈ আহোঁ কিছুমান বিশেষ প্ৰতিভা। এই প্ৰতিভাবোৰৰ উমান এই অনুষ্ঠানৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হয়। ঠিক একেদৰে আজিও আমাৰ মাজত উপস্থিত আছে উদীয়মান কণ্ঠশিল্পী ছায়াৰাণী মেলাং। বা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ। আমি বহু কথা পাতি যাম, কিন্তু তাৰ আগতে এটি গীতেৰে আমাৰ অনুষ্ঠানটিৰ আৰম্ভণি কৰিব বিচাৰিম। কি শুনাব আমাক? হয়, পোনপ্ৰথমে মই দীপালী বৰঠাকুৰ বাইদেউৰ এটি গীত শুনাব বিচাৰিছোঁ। ঠিক আছে। কণমান বৰশীৰেচি কণমান বৰশীৰেচি কণমান বৰশীৰেচি তাৰে আগত ৰঙা জীয়া ৰাজকন্যা নাচে দীপলিপ জীয়া নাচে দীপলিপ কণমান 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 বৰশীৰেচি জিয়া 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 বাৰে বাৰে উৰি উৰি পানীলৈকে যাওঁ জিয়া 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 বাৰে বাৰে জুমি জুমি পানীত কিনো চাওঁ জিয়া 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 সিয়ে জানো কৰে তোকে মায়া জিয়া সিটো দেখোন পানীত তোৰে ছায়া জিয়া সিটো দেখোন পানীত পৰা তোৰে নিজৰ ছায়া তাকে নেকি ফুলাবলৈ টিকটিকিয়া ৰঙা আচল ঢিপ ঢিপিয়া সৰু বুকুত শুৱালি গিলিপ কণমান 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 বৰশীৰেচি কণমান বৰশীৰেচি কাকে আজি সাজি কাচি ফুলাই অনাৰ মন জিয়া কাৰ বাবে তোৰ বৈ পৰা সেই ৰঙা আচলখন জিয়া কাকে আজি সাজি কাচি ফুলাই অনাৰ মন জিয়া কাৰ বাবে তোৰ বৈ পৰা সেই ৰঙা আচলখন জিয়া দুয়ো চকুত ললি কাজল সানি জিয়া কাৰ বাবে তই দুয়ো চকুত ললি কাজল সানি সেউতা তলত ললি নেকি জিয়া তই লেখি লেখি জিলমিলিয়া সোণ পৰুৱাৰ সোণোৱালি টিপ কণমান 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 বৰশীৰেচি কণমান বৰশীৰেচি কণমান বৰশীৰেচি তাৰে আগত ৰঙা জীয়া ৰাজকন্যা নাচে দীপলিপ জিয়া নাচে দীপলিপ কণমান 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 বৰশীৰেচি কণমান বৰশীৰেচি কণমান বৰশীৰেচি। খুব ধুনীয়া লাগিল বা গীতটি শুনি। এইখিনিতে আমি জানিব বিচাৰিম আপোনাৰ শৈশৱৰ বিষয়ে। আপোনাৰ জন্ম শিক্ষা ক'ত হৈছিল? হয়, মোৰ জন্ম শিক্ষা ক'লে মই মৰিগাঁৱৰ ছোৱালী, মৰিগাঁও ডিষ্ট্ৰিক্ট, গাঁও কুফুতলি। মোৰ জন্ম 2001 চনৰ 10 জানুৱাৰীত হৈছিল। শিক্ষা আনুষ্ঠানিক শিক্ষা মোৰ শংকৰদেৱ শিশু নিকেতন কুফুতলিৰ পৰাই মই স্কুলীয়া জীৱন পাৰ কৰিছোঁ আৰু হায়াৰ ছেকেণ্ডেৰী মই মৰিগাঁও কলেজ আৰু BSc ডিগ্ৰীও মই মৰিগাঁও কলেজৰ পৰাই কমপ্লিট কৰিছোঁ। প্ৰিয় শ্ৰোতা, আমি কথা পাতি যাম, কিন্তু এইখিনিতে এটি গীত শুনি লওঁ। কি শুনাব এবাৰ? হয়, মই এইবাৰ জয়ন্ত হাজৰিকাদেৱৰ এটি গীত শুনাব বিচাৰিছোঁ। ঠিক আছে। গধূলি আহিল তৰা চিলিকিল এধানি নিয়ৰ
গধূলি গোপালে উজলি উঠি উজলি উঠি গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠি উজলি উঠি জোনৰে পাঞ্চল ঘাটতে চাপিল চিকুনে চেনেহত তোমাৰে কাষলে মন্তি উৰি মন্তি উৰি জোনাকৰে ৰাগি বতাহত বিয়পি ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল জোনাকৰে ৰাগি বতাহত বিয়পি ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল ৰিণিকি তোমাৰে মাতি দূৰণি সৰকি ৰাতিৰে বাহিতে শুনা যেন লাগিল শুনা যেন লাগিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠি উজলি উঠি মনৰে লিহিৰি মনৰে সুহুৰি তোমাকে ধিয়াই বুজনীয়া গছি উৰাজে মাৰিল উৰাজে মাৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠি উজলি উঠি জোনৰে পাঞ্চল ঘাটতে চাপিল চিকুনে চেনেহত তোমাৰে কাষলে মন্তি উৰিল মন্তি উৰিল খুব সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলে বা আমি জানিব বিচাৰিম আপোনাৰ সংগীত যাত্ৰাৰ বিষয়ে কেনেকৈ আৰম্ভ হৈছিল হয় মোৰ সংগীত যাত্ৰাৰ কথা ক'লে মা দেউতাহঁতে কোৱা মতে মই 3-4 বছৰমানৰ পৰা গুণগুণাই থাকোঁ তাৰপিছত তেনেকৈ দেউতায়ো মানে গান গাই ভাল পায় মায়ে যদিও গান চান নাগায় বাট মানে এইবিলাকত উৎসাহটো আছে সহযোগ কৰে তেনেদৰে দেউতাই মোক ফাৰ্ষ্ট আজলি ছোৱালী গীতটি মানে গাইছে আৰু সৰু যেতিয়া আৰু তেতিয়া তেনেকৈ সেইটো গালোঁ তেনেকৈ স্কুলত গাইছিলোঁ সেইটোৱে ফাৰ্ষ্ট তাৰপিছত মোৰ সংগীতৰ যাত্ৰা বুলি ক'বলৈ গ'লে মোৰ এটাই গীতৰ কথা মই সকলোতে কওঁ বিলত্ৰীৰে বিৰাই আৰু সেই গীতটি মোক দেউতাই মানে এজন দাদাৰ মুখত শুনিছিলে ফাৰ্ষ্ট গীতটি শুনাৰ পিছত দেউতাই মানে ভাল পালে ভাল পোৱাৰ পিছত দেউতাই মানে ভাবিছে আৰু যে মোক গোৱাব লাগিব বা মোৰ মাতত ভাল লাগিব এনেকৈ তাৰপিছত আৰু সেই টাইমত মানে মোবাইলৰ কাৰবাৰ তেনেকৈ নাছিলে তো দেউতাই যোনজন দাদাই গাইছিলে সেই দাদাজনৰ ওচৰত গৈ লৈ তাৰ পৰা গোটেই লিৰিক্সখিনি লিখি মানে কালেক্ট কৰি আনিছে আৰু গানটো তাৰপিছত যেনে তেনে কিবা কিবি কৰি আনিলে অনাৰ পিছত মানে মোক গানটো দেউতাই শিকাইছেও শুনাইছেও উৰাই ঘূৰাই তাৰপিছত তেনেকৈ মই পিছত গীতটি শিকি লৈ গালোঁ গোৱাৰ পিছত মানে সেই গীতটিৰ পৰাই মোক সকলোৱে ইমান মৰম দিছে ভাল পাইছে মোৰ মানে তেতিয়া ভাল লাগিছে ফাৰ্ষ্ট তেতিয়াই সেই গীতটিৰে মই টাৰ্ণিং পইণ্টটো ক'লোঁ মিউজিক স্কুলৰ পৰাও সকলোৱে তেনেকৈ মোক বহুতখিনি মৰম কৰিলে আৰু বাকী তেনেকৈ কম্পিটিশ্যন কৰি এনেকৈ চলাই আছোঁ আৰু সংগীত চৰ্চাটো খুব ভাল লাগিল জানিব পাৰি এইখিনিতে আৰু এটি গীত শুনিম কি শুনাব এবাৰ হয় মই এবাৰ ৰুদ্ৰ বৰুৱাৰ এটি গীত ঠিক আছে যেটো কিবাই চুলি তোৰ পকালি দাঁতবোৰ সৰালি পৰৰ ঘৰে ঘৰে নাম গুণ গাই যেটো কিবাই
পকালি পৰৰ ঘৰে ঘৰে নাম গুণ গাই যেটো কিবা কাৰোবাৰ পুতেকে কোনোবাৰ জীয়েকক নিবলৈ পাতিছে বিয়া জোৱাইৰ বাকী নাম জোৰা দি কি গাম জোৱাইৰ বাকী নাম জোৰা দি কি গাম তোৰ হেতত নাইকিয়া পিছে সাজিছ কাচিছ চাবি আকৌ বাইটি তই চহকীৰ বিয়ালৈ চাল চিগা নামতিক মতাৰ হে ঠিকনা নাই ভুলো যেটো কিবা হয় হেৰা যেটো কিবা চুলি তোৰ পকালি দাঁতবোৰ সৰালি পৰৰ ঘৰে ঘৰে নাম গুণ গাই যেটো কিবা ও বোলো যেটো কিবা তোৰ যে জীয়েৰক জমে কাঢ়ি নিলে তোৰ যে জীয়েৰক জমে কাঢ়ি নিলে বুকু সুদা পৰি যায় পৰৰে জীয়ৰীক জোৱায়ে নিওঁতে কান্দ তই নামকে গাই ৰভা ঘৰ শুৱনি জীয়ৰী বোৱাৰী তোলৈ ঠাইকে নাই বিয়াৰ তই নামতি বিয়াতে শুৱৰে বিয়াৰ তই নামতি বিয়াতে শুৱৰে পুৱালৈ পাহৰি যায় ভুলো যেটো কিবা হয় হেৰা যেটো কিবা চুলি তোৰ পকালি দাঁতবোৰ সৰালি পৰৰ ঘৰে ঘৰে নাম গুণ গাই যেটো কিবা পৰৰ ঘৰে ঘৰে নাম গুণ গাই যেটো কিবা পৰৰ ঘৰে ঘৰে নাম গুণ গাই যেটো কিবা খুব ভাল লাগিল সঁচাকৈ আপোনাৰ কণ্ঠ খুবেই ধুনীয়া বা আপোনাৰ এই সংগীত যাত্ৰাত বহুখিনি সন্মান আপুনি লাভ কৰিবলৈ সক্ষম হৈছে ৰাজ্যিক পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰামৰ লগতে মহাৰাষ্ট্ৰৰ নাছিকতো অনুষ্ঠিত এটি অনুষ্ঠানত প্ৰতিযোগিতাত আপুনি ভাগ লৈছিলে গতিকে সেই বিষয়ে অকণমান জনাব নেকি এই অভিজ্ঞতাটো বহুত সুকীয়া হয় মানে ভাল লাগে ভাবিলে আৰু এই অনুষ্ঠান কেইটাৰ পৰা মই বহুতখিনি লাভ হৈছে মোৰ কাৰণ যেহেতু আমাৰ এটা পৰ্যায় নাছিল গোটেইটো মানে 4টা ৰাউণ্ড মানৰ 4-5টা ৰাউণ্ড মানৰ আছিল দুইটা কম্পিটিশ্যনতে সাংস্কৃতিক মহাসংগ্ৰামতো আমাৰ জ্যোতি সংগীত ৰাভা সংগীত বিষ্ণু সংগীত তিনিটা সংগীতৰে কম্পিটিশ্যন হৈছিল ৰবীন্দ্ৰ সংগীতো আছিল বাট মই মানে ৰবীন্দ্ৰ সংগীতত কৰা নাছিলোঁ তো সেই তিনিওটা সংগীততে আমি প্ৰত্যেকটা ৰাউণ্ডতে বেলেগ বেলেগ গীত আমি বাছনি কৰিবলগীয়া হৈছিলে তো সেই বাছনি কৰোঁতেও আমি বহুত নুশুনা গান শুনিছোঁ বা প্ৰেক্টিছ কৰিছোঁ শিকিছোঁ তো সেইখিনিৰ পৰা বহুতখিনি হেল্প হৈছে তাৰ ভিতৰতো তাৰ পৰা যে বাছনি হয় নেক্সট ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিৰ্বাচিত হ'লোঁ কৈছেতো গোটেই 3 লাখৰো অধিক কেণ্ডিডেট আছিলে তাৰ ভিতৰত যে ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হয় তাৰ পৰা কিবা এটা খিতাপ দখল কৰিব পাৰিলোঁ সেইটোৱে মানে মনটো বহুত ভাল লাগে ঠিক তেনেদৰে মানে এইটো নেশ্যনেল পৰ্যায়তো যোনটো আছিলে সেইটো 27 নেশ্যনেল ইউথ ফেষ্টিভেল আছিলে এইটো মানে প্ৰত্যেক বছৰে হৈ থাকে বাট এবাৰ 24টো মানে হেৰিত হৈছিলে এইটো মহাৰাষ্ট্ৰ নাছিকত হৈছিলে তো তাতো তেনেকৈ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আহিলোঁ তাৰপিছত ষ্টেট লেভেলৰটো হ'ল সৰুসজাইতে হৈছিল তাৰপিছত তাৰ পৰা বাছনি হয় নেশ্যনেল লেভেললৈ গৈছিলোঁ আৰু তাত বাছনি কৰোঁতেও মানে এনেকুৱা আছিলে আমাৰ ষ্টেট লেভেলতো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পজিশ্যন ৰাখিছে বাট যোনজন মানে ফাৰ্ষ্ট হৈছে তেখেতকহে মানে নেশ্যনেল লেভেললৈ চিলেক্ট কৰিছিলে সকলোৱে মানে
মানে কৈছে তাই ধুনীয়াকৈ গাইছে তাই মানে যিহেতু অসমক প্ৰতিনিধিত্ব কৰিবলৈ যাব অসমক ৰিপ্ৰেজেণ্ট কৰি এইটো কিবা এটাতো হেৰি কৰি আনিব লাগিব তাই যোগ্য তেনেকৈ মানে জাজখিনিয়ে আলোচনাও কৰিছে আৰু কৈও দিছে মানে তো সেইখিনিও মোৰ ভাল লাগিলে তাৰপিছত মানে নেশ্যনেল লেভেললৈ ছিলেক্ট কৰিলে মোক কৰাৰ পিছত মানে মই সুধিছিলোঁ যে কেতিয়ালৈকেনো হ'ব বা সেইটো কম্পিটিশ্যন কৈছে যে ঘপককৈ সিহঁতে জাননীটো দি দিয়ে মানে এতিয়াই কৈ থৈ নিদিয়ে যে অমুক তাৰিখে হ'ব বুলি তাৰপিছত মানে হয়ো এসপ্তাহমানৰ পিছতে মোক তাৰপিছত ফোন কৰিছে আৰু যে 10 জানুৱাৰীত যাব লাগিব ইয়াৰ পৰা বাট 7 দিনীয়া হ'ব কম্পিটিশ্যনটো 7 দিনীয়া হ'ব 16 জানুৱাৰী মানত মানে আমাৰটো পৰিবগৈ আৰু এনেকুৱা তাৰপিছত মানে আৰু 10 জানুৱাৰীত মানে মোৰ বাৰ্থডে আছিলে তাৰপিছতে মানে কথাটো মানে মই প্ৰথম গুৰুত্ব দিয়া নাছিলোঁ পিছত ভাবিছোঁ 10 জানুৱাৰীতটো মোৰ বাৰ্থডে মানে ইয়াত নহ'ব আৰু তাৰপিছতে প্ৰথম অভিজ্ঞতা আছিল ফ্লাইটত যোৱাটো মোৰ প্ৰথম অভিজ্ঞতা আছিলে সেইটো সেই 10 জানুৱাৰীৰ দিনাখনে হৈছে তাৰপিছত 10 জানুৱাৰী চবে মানে উইচ কৰিছে আৰু যে হেপী বাৰ্থডে হেপী জাৰ্ণি তাৰপিছত সকলোৱে মানে এইটোও কৈছে যে এইটো তই ভগৱানৰ গিফ্ট বুলিয়ে ভাবি ল আৰু দে তোক ফ্লাইটত উৰুৱাই দিছে বাৰ্থডে দিনাখন উৰি আছ বুলি এনেকৈ তেনেকৈ ধেমালি আৰু মোৰ ভালো লাগিছে মনটো গ'লোঁ যোৱাৰ পিছত মানে আৰু তাতো আমাৰ এনেকুৱা আছিলে অসমৰ পৰা মই চ'ল' ফ'ক চঙত গৈছোঁ তেনেকৈ গ্ৰুপ চঙো আছিলে গ্ৰুপ চংটো যোৰহাটৰ আছিলে তাৰপিছত তেনেকৈ হেৰি আছিলে ডান্সৰ আছিলে গ্ৰুপ ডান্সৰটো ডিব্ৰুগড় আছিলে চ'ল' ডান্সৰ তিনিচুকীয়াৰ তেনেকৈ মানে আমি অসমৰ পৰা প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা তেনেকৈ গৈছিলোঁৱে বহুতখিনি মানে তেনেকৈ পাৰ্টিচিপেট কৰি যোন ফাৰ্ষ্ট হৈছিল সিহঁতক লৈ গৈছিল তেনেকৈ গ'লোঁ যোৱাৰ পিছত তাতো মানে এনেকুৱা হৈছে মানে অসমৰ পৰা অকল কোনেও মানে কোনোটা বিভাগতে ক'তো নৰখিলে অকল মানে মই ৰখিলোঁ তো সেইটো ফালৰ পৰাও মানে মোৰো মনটো ভাল লাগিছে বা ছাৰহঁতেও তাত বহুত ভাল পাইছে আৰু ছাৰ এজনৰ নাম মই ক'বই লাগিব হিৰণ্য শৰ্মা ছাৰ তেখেতে বহুত হেল্প কৰিছে আৰু তেখেতে মানে মোৰ এটাই ভাল লাগিল তেখেতে মানে মোক আৰম্ভণিৰ পৰাই কিবা এটা হোপ ৰাখি থৈ দিছে যে তাইতো কিবা এটা হ'লেও আনিবই সেইটোৱে সেই বস্তুটো মই ৰাখিব পৰাৰ কাৰণে মোৰ মনটো বহুত ভাল লাগিছে তেনেকৈ আৰু সেইটো এটা অভিজ্ঞতা খুব ভাল লাগিল জানিব পাৰি এনেকৈ আগুৱাই গৈ থাকক আপুনি একেৰাহে 3বাৰকৈ মৰিগাঁও কলেজত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান পাবলৈ সক্ষম হৈছিল গতিকে কলেজীয়া জীৱনত সেই অনুভৱটো কেনেকুৱা আছিল হয় সেই অনুভৱটো বহুত বেলেগ মানে কি হয় আমিতো স্কুলীয়া জীৱনৰ পৰা যেতিয়া কলেজ জীৱনলৈ যাওঁ তেতিয়াতো সকলোৰে মনত প্ৰথমতে কিবা এটা হ'লেও ভয় ভাৱ এটা আহি থাকে যে কলেজত কেনেকুৱা ধৰণৰ লগ পাম বা সেইটোৱে মানে হয় সেইটোৱে মানে আমাৰ আৰম্ভণি হেৰিটো হয় যে স্কুলততো স্কুলীয়া জীৱনটো ঠিকেই থাকে কলেজৰটো সেইটোৱে টাৰ্ণিং পইণ্ট তাৰপিছতে মানে তাত গ'লোঁ যোৱাৰ পিছত তেতিয়া এনেকুৱা আছিলে মানে মই বিশেষ তেনেকুৱা যে বেষ্ট ছিংগাৰ কিবা কিবি হয় সেইটো নাজানো মই মানে এইটোৱে জানো যে কলেজ উইকত গান চান কম্পিটিশ্যন হ'ব গান গাব লাগিব এনেকুৱা ভাবা নাই যে তাত বেষ্ট ছিংগাৰো কিবা এৱাৰ্ড এনেকুৱা হ'ব বুলি পিছত মানে মই এতিয়া এইটোও নাজানো যে তাত গান কিমানটামান বা কি গানৰ কম্পিটিশ্যন হ'ব এনেকুৱা পিছত কালচাৰেল ছেক্ৰেটাৰীৰ লগত লগ কৰি তেখেতক সুধিলোঁ যে কি ধৰণৰ মানে কেনেকুৱা কি হ'ব তো তেখেতে ক'লে আৰু যে জয়ন্ত হাজৰিকা ভূপেন হাজৰিকা বৰগীত লোকগীত সুগম সংগীত এনেকৈ আদি কৰি মানে মুঠ 10-11টামান গান হ'ব আৰু তাৰ ভিতৰত মানে যোনে বেছি ফাৰ্ষ্ট মানে পজিশ্যন পাব তেখেতক মানে শ্ৰেষ্ঠ গায়িকাটো দিয়া হ'ব এনেকৈ মই কৈছোঁ ঠিক আছে তাৰপিছতে মানে তেতিয়া মই আকৌ সেই পিজিত আছিলোঁ হোষ্টেলত আছিলোঁ তো মানে তাততো এতিয়া এইটো গানৰ প্ৰেক্টিচটো কেতিয়াও নহয় তো ভাবিলোঁ যে নাই মই ঘৰত যাবই লাগিব দেউতাৰ ওচৰত যাব লাগিব তাৰপিছত দেউতাৰ ওচৰত ঘৰলৈ গ'লোঁ দেউতাও মানে ক'লে আৰু যে এইকেইটা গানৰ ঠিক আছে এইকেইটা গানকেইটা ছিলেক্ট কৰি দিলে আৰু যে এইকেইটা চাবি বুলি এনেকৈ মই কৈছোঁ হ'ল আৰু গানকেইটাও হ'ল আহিলোঁ অহাৰ পিছত আৰু আহিছোঁ প্ৰথম দিনাখনেইতো বৰগীতৰ কম্পিটিশ্যন বৰগীত লোকগীতৰ কম্পিটিশ্যন হৈছে প্ৰথম দিনা তাৰপিছত আহিলোঁ বৰগীত লোকগীত আৰু বনগীতৰ কম্পিটিশ্যন হৈছিল তাৰপিছত আহিলোঁ অহাৰ পিছত চাইছোঁ চবে চাদৰ মেখেলা পিন্ধি আহিছে মই ভাবিছোঁ যে মইতো চাদৰ মেখেলা পিন্ধি নাহিলোঁ মইতো নেজানো কোনো মোক নক'লেও আৰু তেতিয়া মানে তেনেকৈ চিনাকিও নাই কোনে ক'ব তো মানে তেতিয়াও মনটো ইমান বেয়া লাগিছে কান্দো লাগি গৈছে মানে ভাবিছোঁ মোৰ কি হ'ব পিছত মানে মই ছাৰ এজনক তাত যোন জাজত আছিলে আৰু সেই ছাৰজনক লগ কৰিলোঁ ছাৰজনক সুধিলোঁ যে ছাৰ মইতো বোলো চাদৰ মেখেলা পিন্ধি নাহিলোঁ বৰগীতটো এতিয়া কি হ'ব গাব পাৰিমনে ছাৰে কৈছে যে গাবতো তই পাৰিবি গাবলৈতো বৰগীত তই লং পেণ্ট চাৰ্ট পিন্ধিও গাব পাৰিবি কিন্তু তাততো মাৰ্জিত ড্ৰেছৰ কথা আছে সেইটো জানিবই লাগে মই ক'লোঁ যে হয় ছাৰ সেইটো হয় বাৰু কিন্তু মই ভাবিলোঁ আৰু কলেজত যেতিয়া ইউনিফৰ্ম পিন্ধিয়ে গোটেইখিনি হৈ যাব বুলি ছাৰে কৈছে নাই
যা তই কিবা এটা কৰি কালেক্ট কৰি আ মই কৈছোঁ ঠিক আছে দিয়ক তাৰপিছত মই লগৰ এজনীক লৈছোঁ লৈ পিজিলৈ গৈছোঁ যোৱাৰ পিছত মানে তাত আণ্টিৰ ওচৰলৈ গৈছোঁ তাতো লগৰখিনিৰ মাজতো নাই কাৰো তাত আণ্টিৰ ওচৰলৈ গৈছোঁ আণ্টি আকৌ ইমান শকত মই তেতিয়া ইমান ক্ষীণ এতিয়াও ক্ষীণে বাৰু তাৰপিছত গৈছোঁ যে আণ্টিক কৈছোঁ আণ্টি এনেকৈ তেনেকৈ লাগতিয়াল হৈছিল হেল্প এটা লাগিছিল এনেকৈ তেনেকৈ চাদৰ মেখেলা এযোৰ লাগে আণ্টিও মানে কৈছে আই তইতো চাদৰ মেখেলাযোৰ পাবি কিন্তু ব্লাউজৰ কি হ'ব তাৰপিছত ময়ো ভাবিছোঁ সেইটো হয় তাৰপিছত মানে ক'লে আৰু যে এনেকৈ গেঞ্জি টাইপৰ এটা ব্লাউজ আছে সেইটো মানে বলি যায় আৰু বাট এতিয়া জোখতে আছে তোৰ কাৰণে হ'ব চাগে মই কৈছোঁ ঠিক আছে যিকোনো দিলেই হ'ল আৰু বোলো চাদৰখনে এনেও ঢাক খাই থাকিব তো অহাৰ পিছত মানে চাদৰ মেখেলাযোৰ ল'লোঁ পিন্ধিলোঁ তাৰপিছত আকৌ গামোচাখন নিবলৈ পাহৰিছিলোঁ গামোচাখনো দি দিলে মই কৈছোঁ হয়তো হয় বৰগীতৰ কাৰণে লাগে তাৰপিছত গৈ চাইছোঁগৈ যে চবে নিজৰ নিজৰ মিউজিচিয়ান লৈ আহিছে খোল তালৰ কাৰণে এতিয়া মোৰতো সেইটোও নাই তাৰপিছত মানে মই গ'লোঁ যোৱাৰ পিছত মই মানে চাইছোঁ যে মোৰ ছাৰ তাত আছে বৰগীতৰ যোনজন মোৰ ছাৰ আৰু তেখেতো তাত আছে তেখেতক মানে কোনোবাই লৈ গৈছে তাৰপিছত মই ভাবিলোঁ যে মই মানে ছাৰক দেখি ইমানেই ভাল লাগিছে ছাৰক ক'লোঁ যে ছাৰ বুলি কৈছোঁ ছাৰে কৈছে যে তই ইয়াত যে মই কৈছোঁ ছাৰ ময়ো বোলো এই ফাৰ্ষ্ট ইয়েৰ পালোহি এবাৰ ছাৰে মানে কৈছে মই ভবা নাই নহয় তই কলেজ পালিহি বুলি তই মোক কিয় মাতা নাই মই কৈছোঁ ছাৰ মই নাজানো নিজৰ নিজৰ মিউজিচিয়ান লৈ আহিব লাগে বুলি এতিয়া আপুনি কাৰ লগত আহিছে কৈছে মই কোনোবা ছোৱালী এজনীৰ লগত আহিছোঁ এনেকৈ মই কৈছোঁ মই নাজানো নহয় ছাৰ কৈছে নাই তই মোক মাতা নাই নহয় মই তোক নবজাওঁ তোক বজাই নিদিওঁ এনেকৈ কৈছে মই কৈছোঁ ছাৰ আপুনিতো দিবই লাগিব বোলো নহ'লে মোক কি হ'ব তাৰপিছত দিলে ছাৰে তাৰপিছত সেইদিনাখনে যেনিবা পজিশ্যনো ক'লে আৰু যে মই তেতিয়াই বৰগীততো প্ৰথম পালোঁ বনগীততো প্ৰথম পালোঁ আৰু মানে লোকগীততো প্ৰথম পালোঁ তো সেই ফাৰ্ষ্ট দিনাখনে যেতিয়া প্ৰথম পালোঁ পোৱাৰ পিছত মানে তেতিয়া মোৰ অলপ ফ্ৰেণ্ড চাৰ্কলটো বাঢ়িছে মানে তাত যোনে যোনে গান গাইছিলে সিহঁতেও আহিছে খুচ হৈছে আৰু মোৰ মানে ভালো লাগিছে যে এতিয়া মানে গোটেই চিনাকি যে ওলাইছে তেওঁ কিবা এটা তো মানে আৰম্ভণিৰ ফাৰ্ষ্ট চিনাকিটো সেইখিনিৰ পৰাই হৈছে তেনেকৈ তাৰপিছত নেক্সট কেইটা কম্পিটিশ্যন হ'ল তেতিয়া মানে লগে লগে দিয়া নাই ফাইনেল যোনদিনাখন মানে পজিশ্যন ক'ব সেইদিনাখনেই আৰু তো এৱাৰ্ডছ দিয়াৰ দিনাখন মানে কৈছে আৰু মই ভাবি আছোঁ যে কোনবা হ'ব কি বা হ'ব ভাবি থকা নাই আৰু পিছত কৈছে আৰু যে শ্ৰেষ্ঠ গায়িকা মই পাইছোঁ বুলি ভাল লাগিছে মনটো সেই তেনেকেই হ'ল হোৱাৰ পিছত তেনেকেই মই বেষ্ট ছিংগাৰ 3 বছৰ কৰিলোঁ 3বাৰকৈ পালোঁ তেনেকেই আৰু খুব ভাল লাগিল জানিব পাৰি আৰু এটি গীত শুনিম বা এবাৰ কি শুনাব হয় মই এবাৰ জ্যোতি সংগীত ঠিক আছে লুই তৰা কাষত তৰাৰ তৰাৱলী লুই তৰা কাষত তৰাৰ তৰাৱলী পাৰত দীপাৱলী তেজৰে মোৰ পাৰত দীপাৱলী তেজৰে মোৰ আইনা কান্দিবি আইনা কান্দিবি থাপনা তেজেৰে বন্তি দিছেহি সন্তানে আজি পাৰতি পাৱনি তেজৰে মোৰ পাৰতি পাৱনি তেজৰে মোৰ লুই তৰা কাষত তৰাৰ তৰাৱলী লাচি তোৰ দিনৰে জ্বলা জুয়ে কুৰা আয়নো মোৱানা লাচি তোৰ দিনৰে জ্বলা জুয়ে কুৰা আয়নো মোৱানা নতুন তেজেৰে খলিতা
খুব ভাল লাগিল বা জ্যোতি সংগীতটো আপোনাৰ কণ্ঠত খুবেই ধুনীয়া লাগিলে সংগীতৰ চৰ্চা কৰাৰ উপৰিও কি কৰি ভাল পায় আপুনি হয় সংগীতৰ চৰ্চা কৰাৰ উপৰিও মোক দেউতাই মোক সৰুৰ পৰাই সকলোতে দিছিলে মানে আৰ্ট ডান্স সত্ৰীয়াটো দিছিলে তেনেকৈ আছিলোঁ পিছত গীতত ধৰাই থৈ দিলে আৰু স্পৰ্টছৰ ফালেও আছিলোঁ মই দৌৰতো আছিলোঁ তেনেকৈ 800 মিটাৰ 600 মিটাৰ তেনেকৈ মই বহুতকেইটা মেডেলো পাইছিলোঁ পিছত মানে কি হ'ল ক্লাছ 9ত মানে মোৰ এপেণ্ডিক্সৰ অপাৰেশ্যন এটা হৈছিলে আৰু সেইটোৰ পৰা মানে মেইনলি ডক্টৰে মোক ক'লে যে মানে তাই অকণমান ৰেষ্ট লোৱাটো প্ৰয়োজন কষ্ট পোৱা তেনেকুৱা একো কাম কৰিব নালাগে তো মানে সেই স্পৰ্টছৰ ফালৰ পৰা সেইটো যিটো গেপ থাকিলে সেই গেপটো মানে আজিলৈকেও মানে থাকিয়ে গ'ল বাট এনেকুৱা নহয় যে বেয়া পাব মই আজিলৈ সেইটো ভালেই পাওঁ খালি মোৰ দ্বাৰা হোৱা নাই আৰু সেইটো বাকী সত্ৰীয়া তেনেকৈ শিকাইছিলে মানে দেউতাই দিছিলে নাম লগাই তো সত্ৰীয়াটো এতিয়াও আছে সেইটো চলি আছে ডান্সৰ ফালৰ পৰা আৰ্টত আছিলোঁ সৰুতে এতিয়াও এনে আগবাগটো থাকে আৰু তো সেইখিনি মই ভাল পাওঁ হয় আৰু এটি গীত শুনিম এইবাৰ কি শুনাব হয় এইবাৰ মই কথাছবি শকুন্তলা আৰু শংকৰ যোশীপালি তাৰে এটা গীত ঠিক আছে ঘুমতি
মোৰ এটি খুবেই প্ৰিয় গীত ভাল লাগিল বা ইমান ধুনীয়াকৈ গীতটি পৰিৱেশন কৰিলে বা আপুনি সামাজিক মাধ্যমতো খুব জনপ্ৰিয় ধুনীয়া ধুনীয়া গীতবোৰ আপুনি গাই ভিডিঅ' আকাৰে দিয়ে বহুতখিনি মৰম পাইছে গতিকে এই যাত্ৰাটোত আগুৱাই যোৱাত বহুখিনি অসুবিধাৰ সন্মুখীন হোৱাও দেখা যায় গতিকে তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি আপোনাৰ হয় ফাৰ্ষ্টতে মই কম এতিয়া যে ইমান তেনেকৈ জনপ্ৰিয় হোৱা নাই গৈ বাট তথাপিতো মই যিমানখিনি ভিডিঅ' গান শ্বেয়াৰ কৰিছোঁ সকলোৱে বহুতখিনি মৰম দিছে আঁকোৱালি লৈছে আৰু মোৰ তেনেকুৱা অভিজ্ঞতাৰ ফালৰ পৰা বুলিলে মানে থাকে চবৰে থাকে নিগেটিভিটি কোনোবাটো থাকে হয় নিগেটিভ কমেণ্টটো বহুতৰে আহে বাট আৰু এনেকুৱাও থাকে পিছফালে চবে বেয়া কিবা কিবি কয় বাট ফ্ৰণ্টত তেনেকৈ মানে আজিলৈ পোৱা নাই বাৰু তথাপিতো কিছুমানে যে আছে বা দেখা যায় মানে ফেচটোত গম পোৱা যায় তেনেকুৱা চবৰে থাকে আছে তো সেইটো বিশেষ তেনেকুৱা বাৰু অভিজ্ঞতা পোৱা নাই ফ্ৰণ্টৰ ফালৰ পৰা তো সেইখিনি আৰু সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা আপোনাৰ সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা আছে বহুতখিনি ভাবি থৈছোঁ বা তেনেকৈ লাহে ধীৰে কিছুমান কৰি গৈছোঁ তেনেকৈ মই বৰগীত উলিয়ালোঁ 2টা তাৰপিছত নিজস্ব এটা গীত উলিয়ালোঁ আৰু 2টামান কৰি আছোঁ এইটো আৰু এটা চাগে 1-1.5 মাহমানৰ পিছত ৰিলিজ দিম আপোনালোকৰ মাজলৈ সকলো খুব ভাল লাগিল জানিব পাৰি বা আপোনাৰ নিজৰ এটি গীত যদি শুনাই আমাক হয় ঠিক আছে আৰু গীতটিৰ মোৰ কম্পজিশ্যন মোৰ নিজৰে লগৰ এজনে কৰিছে তাৰ নামটো বিশাল দাৰফাং সেই গীতটিকে মই শুনাব ঠিক আছে লাহে লাহে বাঢ়িছে প্ৰণয়ৰে নৌ কানে কানে বতাহে কিনো যায় মুখৰ লাহে লাহে বাঢ়িছে প্ৰণয়ৰে নৌ কানে কানে বতাহে কিনো যায় মুখৰ চিনাকি সুৰিহে ৰিঙিয়াই যায় বাৰে বাৰে মোৰেনো কলিজা কপাই লাহে লাহে বাঢ়িছে প্ৰণয়ৰে নৌ কানে কানে বতাহে কিনো যায় মুখৰ চকুতে চকু থলে মৰমৰে ঢল বাঢ়ে জোনাকো পচি পৰে তোৰে সুবাসতে পাখি মেলা সপোনে তোকে মাথো সামৰে ছায়া হৈ ৰ'ব খোজো প্ৰতিটো খোজতে ক'ব খোজা কথা যদি উঠতে তোৰ লাগি ৰয় কাষতে ৰলে যদি লাজতে পৰজয় তোৰে অবিহনে জানো খাবো যাবলৈ মোৰ মনে বিচাৰে তোকে জানো পাবলৈ লাহে লাহে বাঢ়িছে প্ৰণয়ৰে নৌ কানে কানে বতাহে কিনো যায় মুখৰ লাহে লাহে বাঢ়িছে প্ৰণয়ৰে নৌ কানে কানে বতাহে কিনো যায় মুখৰ চিনাকি সুৰিহে ৰিঙিয়াই যায় বাৰে বাৰে মোৰেনো কলিজা কপাই চিনাকি সুৰিহে ৰিঙিয়াই যায় বাৰে বাৰে মোৰেনো কলিজা কপাই লাহে লাহে বাঢ়িছে প্ৰণয়ৰে নৌ কানে কানে বতাহে কিনো যায় মুখৰ কানে কানে বতাহে কিনো যায় মুখৰ খুব ধুনীয়া সঁচাকৈ গীতটি অনাগত দিনবোৰত যে তেনেকুৱা ধৰণৰ গীত আমাৰ মাজলৈ লৈ আহে খুব ভাল লাগিল আপুনি যিহেতু তিৱা জনগোষ্ঠীৰ পৰা গতিকে এটি তিৱা গীত শুনিব পাৰোঁ যদি হয় মই যিহেতু তিৱা জনগোষ্ঠীৰ ছোৱালী আৰু মই যে কৈছিলোঁ মহাৰাষ্ট্ৰৰ নাচিকৰ কথা তো তাততো চ'ল' ফ'ক ছঙত আমি কম্পিটিশ্যন কৰিছিলোঁ মই তো সেই ফ'ক ছঙত মই মোৰ নিজৰ তিৱা জনগোষ্ঠীৰে এটি গীত গাইছিলোঁ সেই গীতটিকেই মই অলপ গুণগুণাই দিওঁ ঠিক আছে Lord
থকা পাঠি ফৈ সন্ধ্যা হৈ খোল মিলি ফৈ সন্ধ্যা হৈ খোল মিলি ফৈ সন্ধ্যা হৈ পৰফাঙে নিঙালিং ফৈ পৰফাঙে নিঙালিং ফৈ সন্ধ্যা হৈ পিছনে হাত ফাদুং ফৈ সন্ধ্যা হৈ সকল বমিলিং ফৈ সন্ধ্যাই ফাং নিমাথি নুয়াং মাং বাজিং নুং নাগাং অয়া ইয়ান থকা পাঠি ফৈ সন্ধ্যা হৈ খোল মিলি ফৈ সন্ধ্যা হৈ পৰফাঙে নিঙালিং ফৈ সন্ধ্যাই ফাং নিমাথি নুয়াং মাং বাজিং নুং নাগাং অয়াং অ খায় কাম সামাত্ৰেবা পাউজিবা পাছিমান কাজি পেৰানে ফুডা সিং সমবেনি গং ৰমানো মাছিয়া আজি হেৰো ৰুনাজুন খৰিলে নুনাধুন লামজিঙে লিৱানে সামুন অ খায় কাম সামাত্ৰেবা পাউজিবা পাছিমান কাজি পেৰানে ফুডা সিং সমবেনি গং ৰমানো মাছিয়া আজি হেৰো ৰুনাজুন খৰিলে ধুনাধুন লামজিঙে লিৱানে সামুন অ সাল পুঙে সময় বেনু মন মনয় নানানো ফিগানা বেনু মন মনয় ইয়াঙে ফুডি হংগাবে হালে মন মনয় নে যে মৰমত জিঙে মন মনয় পাৰি জাত পানা হয়নি ঢুংগুৰু নুংগুৰু কলং ফাৰে ফাৰে ঢুংগুৰু নুংগুৰু হাসায়ে সায়ে ঢুংগুৰু নুংগুৰু পান্থাই নে ধাপালা হালাই ঢুংগুৰু নুংগুৰু তুহান মাথিন ঢুংগুৰু নুংগুৰু হাথুং মাৰেগা ঢুংগুৰু নুংগুৰু নাগা তলাই ফানে ধনে ধুমেগিৰি ধুমুনি হাঙেৰিয়া ৰাখে ৰাখে ধেমালি ৰিঙা ঢুংগুৰু নুংগুৰু কলং ফাৰে ফাৰে ঢুংগুৰু নুংগুৰু হাসায়ে সায়ে ঢুংগুৰু নুংগুৰু
এইটো মানে আমাৰ তিৱা জনগোষ্ঠীৰ এইটো গীতটো মিউজিকবিলাক প্ৰত্যেকটা অন্তৰাতে মিউজিকটো চেঞ্জ হৈ যায় আৰু ইয়াত বিশেষকৈ খাম বজে সেইটো কাৰণে মানে বেলেগ ইনষ্ট্ৰুমেণ্টত অলপ প্ৰব্লেম হয় খুব ধুনীয়া লাগিলে গীতটি আমি প্ৰায় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ এৰিবতো একেবাৰে মন যোৱা নাই গীত শুনিয়েই থাকিব মন গৈছে তথাপিও অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ বাবে অনুষ্ঠানটি সামৰিব লাগিব বা আপোনাক বহুত বহুত ধন্যবাদ ইমান ব্যস্ততাপূৰ্ণ সময়ৰ অকণমান সময় উলিয়াই আমাক ইমান সুৰিয়াইতে অনুষ্ঠান উপহাৰ দিয়াৰ বাবে কিন্তু এটি গীতেৰে যদি আমাৰ অনুষ্ঠানটি সামৰিব পাৰোঁ হয় বহুত ভাল লাগিল আৰু মই শেষত আকাশবাণী গুৱাহাটীলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ইন্দ্ৰজিৎ ছাৰলৈ আৰু শ্ৰুতি ডেকা লগতে মোৰ লগত গীটাৰ সংযোগ কৰা শশাংকদীপ গগৈ তেখেতলৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু শেষত মই ভূপেন্দ্ৰ সংগীতেৰে শেষ কৰিব বিচাৰিছোঁ আৰু এই ভূপেন্দ্ৰ সংগীতটি মই সাংস্কৃতিক মহাসংগ্ৰামৰ যোনটো ফাইনেল লেভেলত গাই বিজয়ী খিতাপ দখল কৰিছিলোঁ সেই গীতটিকে অলপ গুণগুণাব বিচাৰিছোঁ ঠিক আছে সপোন সুন্দৰী গাঁৱতে সৰক ৰচুময় মাটিতে সৰক ৰচুময় দেৱতাই লাগিচাই গাঁৱৰ জীয়ৰী সপোন সুন্দৰী গাঁৱতে সৰক ৰচুময় মাটিতে সৰক ৰচুময় দেৱতাই লাগিচাই ধুনীয়া মন মোৰ কুমলীয়া বাহু দুটি মোৰ লপহীয়া ধুনীয়া মন মোৰ কুমলীয়া বাহু দুটি মোৰ লপহীয়া কাকনো সাৱটিব খুজি অলিয়া বলিয়া হয় কাকনো সাৱটিব খুজি অলিয়া বলিয়া হয় দেহৰ বৰণ মোৰ চম্পা ফুলিয়া চুলিৰ বৰণ মোৰ এন্ধাৰ কলিয়া খোজত মলয়াব গাঁৱৰে ধাননিৰে মই দাৱনি মুগাৰে ৰিহাখনিৰ মই বোৱনি মোক দেখি সাৱটি লয় মুকলি মৰি আছেনে নিজৰাই লৈ তকে দিয়াই পাগৰি বাগৰি যায় লৈ তকে দিয়াই পাগৰি বাগৰি যায় আশাৰো যে সাজিলা আশাৰো যে সাজিলা জিৰ জিৰি জিৰ জিৰি নাচোন নাচে ৰমক জমকৈ সাজোন কাছে জিৰ জিৰি জিৰ জিৰি নাচোন নাচে চমক জমকৈ সাজোন কাছে মোক সাগৰে সাৱটি গাঁৱৰে জীয়ৰী সপোন সুন্দৰী গাঁৱতে সৰক ৰচুময় মাটিতে সৰক ৰচুময় দেৱতাই লাগিছা গাঁৱৰে জীয়ৰী সপোন সুন্দৰী গাঁৱতে সৰক ৰচুময় মাটিতে সৰক ৰচুময় দেৱতাই লাগিছা ইমান পৰে শ্ৰোতাসকলে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী ছায়াৰাণী মেলাঙৰ সৈতে শ্ৰুতি ডেকাৰ কথোপকথন শুনিলে আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল শ্ৰুতি ডেকাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে